এবিঘা মাটিত 1 লাখ টকা ইনকাম কৰিব পৰা খুব সুন্দৰ এটা মই খেতি আজি আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিছো আৰু এয়াই হৈ গ'ল 1 লাখ টকা আপুনি এবিঘা মাটিত আপোনালোকে উপাৰ্জন কৰিব পাৰিব যদিহে আপোনালোকৰ মাটি 5 বিঘা 10 বিঘা আছে তেতিয়াহ'লে আপোনালোকে 5 লাখ 10 লাখ টকালৈকে উপাৰ্জন কৰিব পাৰিব আৰু কি হয় এই খেতি আমি সবিশেষ আজি আপোনালোকক জনাম মাত্ৰ আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু বছৰত আপোনালোকে 1 লাখ টকা এবিঘা মাটিত কি ধৰণে আপোনালোকে কম মূলধন লগাই পেলাই আপোনালোকে উপাৰ্জন কৰিব পাৰিব সবিশেষ মই আজি আপোনালোকক এই ভিডিঅ'টোত জনাই আছো হয় মই আজি আপোনালোকক প্ৰথমতে এখন বাগান দেখাই লৈছো আৰু এই বাগানখন চাগে আপোনালোকে প্ৰথমতে চাহ বাগানে দেখিছে কিন্তু এই চাহ বাগানৰ মাজে মাজে আপোনালোকে দেখিছে চাগে কিছুমান ফল লাগি আছে কিছুমান গছ আছে আৰু এই গছবিলাকৰ পৰাই আপুনি চাহ বাগানৰ পৰা কি ইনকাম কৰে সেইটো আপোনালোকে সম্পূৰ্ণ আপোনালোকে নিজে জানেই কিন্তু তাৰ মাজে মাজে এইখিনি যিখিনি যে গছ আছে এই গছখিনিৰ পৰা আপুনি 1 লাখ টকালৈকে আপুনি উপাৰ্জন কৰিব পাৰিব বিঘাৰ প্ৰতি হয় বিঘা প্ৰতি আৰু এই বিশেষ আমি খেতিটোৰ বিষয়ে আজি আমি আপোনালোকক জনাবৰ কাৰণে আজি এই ভিডিঅ'টো প্ৰস্তুত কৰিছো আৰু এই খেতিটো হৈ গ'ল চকলেট খেতি বুলি আমি সাধাৰণতে কওঁ অৰ্থাৎ আমাৰ কোকোৱা খেতি অৰ্থাৎ আমি যিবিলাক যে আমি ধৰক কেডবেৰিজ কিটকাট যিবিলাক আমি যে চকলেট খাওঁ সেই চকলেটবিলাক তৈয়াৰ কৰে এইবিধ ফলৰ পৰা হয় এইবিধ ফলৰ পৰা আৰু এইবিধে ফল হৈ গ'ল কোকোৱা খেতি অৰ্থাৎ আমাৰ চকলেট খেতি এই খেতিয়কজনক মই আপোনালোকক চিনাকি কৰাই দিওঁ আৰু তেওঁলোকৰ পৰা আমি সবিশেষ অকণমান জানিবৰ কাৰণে চেষ্টা কৰো দাদা নমস্কাৰ নমস্কাৰ ভালে আছে আছো আছো হয় হয় আজি আহিলো আপোনালোকৰ এই চকলেট খেতি অৰ্থাৎ এই কোকো খেতি চাবৰ কাৰণে আৰু মই যিহেতু আজি প্ৰায় 1.5 বছৰ 2 বছৰ আগত আপোনালোকৰ ইয়ালৈ আহিছিলো তেতিয়া দেখিছিলো অলপ কম লাগি আছিলে এতিয়া দেখিছো বহুত বেছি ফল লাগি আছে অকণমান আপোনালোকে সবিশেষ জনাওকচোন এই খেতিটোৰ বিষয়ে হয় আমি চকলেট খেতিটো 2022 চনত আৰম্ভ কৰিছিলোঁ আমাৰ লাংকাচি গাঁৱত আমি যেতিয়া আৰম্ভ কৰিছিলোঁ তেতিয়া এই বিষয়ে বৰ বিশেষ জনা নাছিলোঁ কিন্তু এতিয়া লাহে লাহে আমি গোটেই বস্তুবিলাক জানিছোঁ আজি চকলেটৰ যিবিলাক চকলেটৰ দোকানত কিনিব পোৱা যায় বিস্কুট ক্ৰীম বা আদি কৰি বিভিন্ন কেক বা আদি কৰি গোটেই আমাৰ এই চকলেট এই গছজোপাৰ পৰা উৎপন্ন হোৱা ফলৰ পৰাই ব্যৱহাৰ কৰি পিনি উৎপাদন কৰা হয় গতিকে এটা খুব সুন্দৰ এটা খেতি আৰু লাভজনক খেতি তাকে আমি কৰি আহিছোঁ আপুনি যেতিয়া আজি 1.5 বছৰ আগত ইয়াত আহিছিলে তেতিয়া দেখিছিলে আমাৰ এই গছবোৰ সৰু হৈ আছিলে আৰু উৎপাদনটো একেবাৰে কমটি আছিলে বৰ্তমান এতিয়া আপুনি আজি আকৌ আহিছে আমাৰ ভাল লাগিছে আপুনি আহিছে এতিয়া আমাৰ ইয়াত গছত পুৰা ফল লাগি আছে আপুনি চাব পাৰে এজোপা গছতে এতিয়া 10 কেজি 12 কেজি হিচাপত আমাৰ ইয়াত ফল লাগি আছে হয় আৰু যিখিনি ধৰক এতিয়া ফল লাগি আছে আপোনালোকৰ বজাৰ সমাৰ কাৰণে কিবা অসুবিধা হৈছে নেকি নাই বিশেষ তেনেকুৱা অসুবিধা হোৱা নাই আমি আজি 3 বছৰ ধৰি আমি পকা ফলমূল বহুত বিক্ৰী কৰি আছোঁ আমি 50 টকা 60 টকা এনেকৈ কৰি পাৰ কেজি হিচাপত আমি বস্তুখিনি বিক্ৰী কৰি আছোঁ এই বছৰো আমি গুৱাহাটীলৈ পঠিয়াই আছোঁ পকা ফলবিলাক 50 টকাকৈ আমি বৰ্তমান পাৰ কেজিত আমি বিক্ৰী কৰি আছোঁ আৰু 1 কেজি হ'বলৈ কেইটা লাগে ইয়াত আপোনাৰ যদি অলপ ডাঙৰ হয় ডাঙৰ হ'লে দুটাত 1 কেজি ওপৰ হৈ যায় কিন্তু ইয়াত কিছুমান সৰু হ'লে মানে দুটা তিনিটা দৰকাৰ হয় কিন্তু এনে মোটামুটি আপোনাৰ এভাৰেজ দুটাত 1 কেজি হৈ যায় আৰু এজোপা গছত আপোনাৰ কিমান উৎপাদন হয় বছৰটোত ইয়াত আচলতে এতিয়া আমাৰ এই গছখিনি সৰু হৈ আছে যেতিয়া গছজোপা পুৰঠ হ'ব আপোনাৰ 5 বছৰ বা 6 বছৰৰ ভিতৰত এই গছজোপা ইয়াত পুৰঠ হয় তেতিয়া এজোপা গছত বছৰেকত 30 কেজিলৈকে আপোনাৰ উৎপাদন হ'ব 30 কেজি আৰু আজিৰ ৰেটত যদি আমি ধৰো 30 কেজি হ'লে আপোনাৰ 50 টকাকৈ হ'লে মানে 1500 টকা হয় এতিয়া আমি মানে এজোপা গছত 1500 টকা হয় হয় তেতিয়াহ'লে এবিঘা মাটিত কিমান গছ লাগে আমাৰ মানে 100 জোপা গছত এবিঘা মাটিত আমাৰ 100 জোপা গছ একদম লগাব পাৰে ধুনীয়াকৈ তাৰমানে এজোপা গছত যদি আমি 1500 টকা পাওঁ মানে 50 টকাকৈ ৰেট ধৰিছো কিন্তু পিছত হয়তো ৰেটবিলাকটো অলপ বাঢ়িবই নহয় কমাই অলপ থাকিবই পিছত যদি ৰেট বাঢ়ে এইটো বেলেগ কথা কিন্তু আজিৰ ৰেটত যদি 50 টকাও থাকে 30 কেজি হ'লে অৰ্থাৎ আপুনি 1500 টকা এজোপা গছত তাৰমানে আপুনি যদি 100 জোপা যদি এবিঘা মাটিত লগাই মানে 1.5 লাখ টকা 1.5 লাখ টকা এটা মানে আপোনাৰ ভালকে যেতিয়া বছৰেকত ওলাব হয় এবছৰ আৰু এতিয়া মই আপোনাক অকমান যিহেতু আপোনাৰ চাহ বাগান আছে এই চাহ বাগানৰ লগত মই অকমান তুলনা কৰি এই খেতিটোৰ বিষয়ে অকমান মই ৰাইজক জনাবৰ কাৰণে চেষ্টা কৰো আপুনি চাহ বাগান এখনত এবিঘা মাটিত আপুনি কিমান টকা উপাৰ্জন কৰিব চাওক এতিয়া কথাটো হ'ল আমি প্ৰথম কথাটো হ'ল আজিকালি চাহ বাগানত আমাৰ বহুত সমস্যা আহি পৰিলে বিশেষকৈ দৰৱ পাতিৰ পৰা আদি কৰি লেবাৰৰ প্ৰব্লেমৰ পৰা আদি কৰি যথেষ্টখিনি সমস্যা আমাৰ ইয়াত দেখা দিছে গতিকে এতিয়া বাগানৰ বস্তুটোৱে আমাক মানে বহুত অসুবিধাত পেলাইছে আগতে যেনেকুৱা আছিলে তেনেকুৱা নহয় দৰৱ পাতিৰ দাম বাঢ়িলে এতিয়া আমি এবিঘা বাগানত আমি যদি নিজে খুব কষ্ট কৰোঁ এবিঘাত বছৰেকত আমি খুব বেছি আমি 20,000 টকা এটা পাব পাৰোঁ হয় আৰু যদি আমি নিজে কষ্ট নকৰি বোলে আজিকালি লিজত লয় লিজত দি দিলেও আমাক খুব বেছি 12,000 টকা দিয়ে তাতকৈ বেছিকৈ নিদিয়ে এবিঘা মাটিত তাৰমানে আপুনি চাহ বাগান এবিঘা মাটিত আপোনাক মই লিজত ধৰাই দেখালো 12,000 আৰু নিজে কষ্ট কৰিলে আপুনি 20,000 পাব তে 20,000 মই ধৰি ললো 20,000 টকা যদি আপুনি চাহ বাগানত কষ্ট কৰি যদি পায় আৰু আপুনি এই কোকোৱা খেতি যদি আপুনি পায় 1.5 লাখ টকা ক'ত 20,000 টকা আৰু ক'ত 1.5 লাখ টকা আচ্ছা আৰু এটা যে কথা মই কৈ আছো 1.5 লাখ টকা 1.5 লাখ টকাত আপোনাৰ এই গছজোপাত খৰচা কি আছে আমাৰ বছৰটোত বিশেষ খৰচা একো নাই আমাৰ ইয়াত মানে প্ৰথম কথাটো হ'ল চিঙা খৰচটো বুলি যদি ধৰোঁ
হয়। কাৰণ এজোপা গছত ছিঙিবৰ কাৰণে 10-15 কেজি 20 কেজি ছিঙিবৰ কাৰণে বেলেগ মানুহ দৰকাৰ নাই, আমি খেতিয়কে নিজে আমি সেইটো কৰিব পাৰোঁ। আৰু 2 নম্বৰ কথা হ'ল এই গছজোপা আপুনি দেখিছে নিজে গছজোপা এজোপা বহুত সৰু গছত বহুত উৎপাদন হয় তাৰমানে। সেইটো কাৰণে ইয়াত বছৰেকত তাৰমানে আমি 5-6 কেজি মান জৈৱিক সাৰ যদি দিব পাৰোঁ সেইটোৱে খৰচ। আৰু আমি যদি কেঁচু সাৰো দিওঁ 10 কেজি কেঁচু সাৰ দিলেও আমাৰ কিমান টকা খৰচ হ'ব? আজি 20 টকা 10 টকাকৈ পাৰ কেজিত পোৱা যায় কেঁচু সাৰ। গতিকে আমি সেই খৰচ বুলি ক'বলৈ সেইটোৱে, আৰু বিশেষ অন্য ইমান খৰচ এতিয়ালৈকে নাই তাৰমানে। আমি তাৰমানে আমি যিহেতু ধৰক 1.5 লাখ টকা যদি আমি ইনকাম কৰো, তাৰ মাজত ধৰক আমি 200 টকা বা 300 টকা খৰচা কৰো, আমাৰ 30,000 ধৰিছো খৰচ, 30,000 টকা খৰচা হয়। তাৰমানে আপোনাৰ বছৰটো তথাপি ধৰক 1,10,000-20,000 টকা আপোনাৰ প্ৰফিট থাকিব, য'ত নেকি আপুনি চাহ বাগানত মাত্ৰ 15,000 পৰা 20,000 টকা পাব। তাৰমানে আমি চাহ বাগানতকৈ 10 গুণ বেছিকে আমাৰ ইনকাম হয়, নহয় জানো? য'ত নেকি আপোনাৰ চাহ বাগানত বহুত কষ্ট আছে, খাটনি আছে, মানুহৰ প্ৰব্লেম, লেবাৰ নাই, বিভিন্ন ধৰণৰ সমস্যা। কিন্তু এই খেতিটোত কিন্তু আপোনাৰ অৰ্থাৎ আমাৰ এই চকলেট খেতিত আমাৰ একো খৰচাও নাই, কষ্টও নাই। প্ৰথম লগোৱাটোৱে অকণমান আপোনাৰ কষ্ট হয়, লগোৱা কিছুমান নিয়ম আছে, সেই নিয়মতে যদি কৰে গছজোপা বাঢ়ি যোৱাৰ পিছত 3 বছৰ পিছত আপুনি একো কৰিবই নালাগে, মাত্ৰ অকল সাৰটো গুৰিত দিলেই হ'ল আৰু উৎপাদন হৈ থাকিব, ছিঙিব লাগে, সিমানেই। আৰু বিশেষ ইমান কষ্ট নাইয়ে ইয়াত। এতিয়া ধৰক বহু ব্যক্তিয়ে এই খেতিটো কৰিম বুলি যদি ভাবে, ক'ত কেনেকে যোগাযোগ কৰিব বা পুলি ক'ত পাব? আপোনালোকৰ ওচৰত পুলি আছে? হয়, আমি এইবাৰ পৰা আমি ইয়াত নাৰ্চাৰী আৰম্ভ কৰিছোঁ অলপকে। গতিকে কোনোবাই যদি খেতিটো কৰোঁ বুলি ভাবে তেতিয়া আমাৰ লগত যোগাযোগ কৰিব পাৰে। আমি লাংকাচি গাঁৱত আমি প্ৰায় 40 ঘৰ মানুহে চকলেট খেতি কৰি আছোঁ। চবৰে ঘৰতে আমাৰ ইয়াত উৎপাদন হৈছে। কোনোবাই আহি পিনি চাওঁ বুলি ক'লেও আহি পিনি তেওঁলোকে ইয়াত আহি চাবহি পাৰে। আৰু আমি ইয়াত নাৰ্চাৰীও আৰম্ভ কৰিছোঁ। গতিকে তেওঁলোকে যদি পুলি দৰকাৰ হয়, কোনোবাই ইচ্ছা কৰে লগাবলৈ, আমাৰ লগত যোগাযোগ কৰিব পাৰে। আৰু পুলিবিলাকৰ দূৰত্ব কিমান ক'ব বাইদেউ? 8 ফুট 10 ফুট, মানে 8-10 বা 10-10ৰ মূৰে মূৰে যদি আপোনালোকে এই ধৰণে যদি পুলি লগাই, গুটি কিমান দিনত লাগে বাইদেউ? এনে বস্তুটো আমাক প্ৰথম লগাওঁতে 3 বছৰ লাগিব বুলি কৈছিলে, কিন্তু আমাৰে ভাল, এইটো সকলোৱে গম পাই আছে, আমাৰ ইয়াত গোটেইবিলাকে গম পাই আছে আগৰ পৰাই। প্ৰায় 1.5 বছৰ মানৰ পৰাই আমাৰ ইয়াত লাগিলে। 1.5 বছৰত গুটি লাগি যায়? হয়, উৎপাদন। আৰু এই গছজোপাৰ আয়ুখিনি অনুমানে কিমান? আপোনাৰ এই লগোৱাৰ পৰা প্ৰডাকশ্যন হোৱাৰ পৰা 45 বছৰলৈকে ইয়াত ফুল প্ৰডাকশ্যন থাকিব। তাৰপিছত লাহে লাহে কমি আহিব আৰু। হয়, তেতিয়াহ'লে ভাবি চাওক আপোনালোকে চাহ খেতিত বা আমি চাহ খেতিত এনেই মাথা মাৰি আছো, য'ত নেকি এতিয়া আমি চাহত আমাৰ একো লাভ নাই বুলি ক'লেও একো ভুল নহয়। মুঠতে আমি অকল সেই এডভান্স 2 টকা লৈ চাহৰ লগত আমি অকল চলি থাকিবলৈ হৈছে। নামতহে এটা হৈছে যে মোৰ চাহ বাগান আছে বুলি, কিন্তু কামত একো নাই। কিন্তু যদিহে আপোনালোকে এই ধৰণে যদি চকলেটৰ গছৰ যদি খেতি কৰে, তেতিয়াহ'লে আপোনালোকে এবিঘা মাটিত 1 লাখৰ পৰা 1,20,000 টকালৈকে উপাৰ্জন কৰিব পাৰি। তেতিয়াহ'লে আমি ইমান সুন্দৰ এটা খেতি বাদ দি পেলাই কিয় আমি এনেই অযথা য'তে ত'তে মাথা মাৰি আছো? আহক আজিৰ পৰাচোন আমি এই ধৰণৰ চকলেট খেতিবিলাক কৰিবৰ কাৰণে শিকো, বা এই ধৰণৰ যি নতুন নতুন এতিয়া খেতিবিলাক ওলাইছে এইবিলাকৰ বিষয়ে অকণমান আমি জানো আৰু খেতিবিলাক কৰিবৰ কাৰণে অকণমান আমি চেষ্টা কৰোঁ। আৰু যিহেতু ধৰক আমি বিভিন্ন ধৰণৰ গছ গছনিবিলাক আপোনালোকক অকণমান দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ, আৰু মোৰ লগত এফালে আৰু এজন আছে খেতিয়ক ককাইদেউ। ককাইদেউ নমস্কাৰ। নমস্কাৰ। হয়, যিহেতু ধৰক আজি আমি আপোনালোকৰ এই খেতিখিনি যে চাবলৈ আহিলো, এই খেতিখিনি বহুত সুন্দৰ লাগিছে, বহুত ভাল দেখিছোঁ। আৰু আজি প্ৰায় 1.5 বছৰ আগত যিখিনি দেখিছিলো তাতকৈ বহুত বেছি এতিয়া উন্নত দেখিছোঁ। এতিয়া যিবিলাক আপোনালোকে ধৰক ফল মূল বিকিছে, এই ফলবিলাক বিকিবৰ কাৰণে কোম্পানীৰ মানুহবিলাক আপোনালোকৰ ইয়ালৈ কোনোবা আহিছে নে আপোনালোকে নিজে বিচাৰি গৈছে? এতিয়া যোৱা সপ্তাহত আমাৰ ইয়ালৈ কেডবেৰী কোম্পানী আহিছে, আৰু তেখেতসকলে আশ্বাস দিছে যে ধৰ আমি এই ফলটো কিনিম, আৰু মানে ড্ৰাই হেৰিবিলাক মানে বিনবিলাক যিমান হয় ইয়াত মানে সিহঁতে কিনিব। কিন্তু আমাৰ এতিয়া কথা হ'ল কি যে মানে ইয়াত অকণমান যিমান খেতিয়ক মানে আগবাঢ়ি আহিব লাগিছিলে, অকণমান খেতিয়কৰ মানে কম হৈছে। আৰু আমাৰ যেতিয়া খেতিটো যদি অলপ বাঢ়িব নহয়, আমাৰ প্ৰডাকশ্যনটো বাঢ়িব। প্ৰডাকশ্যনটো বাঢ়িলে আমাৰ ইয়াত কি হ'ল, আমি মানে সকলো খেতিয়কে স্বাৱলম্বী হ'ম। গতিকে আমি আহ্বান কৰোঁ, সেইকাৰণে খেতিয়কবিলাক ওলাই আহিব লাগে। আমি মানে চাহৰ লগত মানে এই খেতিটো কৰিব পৰা থলো আছে, বা যিবিলাক ধৰি লওক হয়তো মানুহৰ অকণমান কিবা চাহৰ এনেকৈ কাষে কাষে ৰুব পৰাও তেনেকুৱা যদি মাটি পৰি আছে, এই খেতিটো যদি কৰে নহয় তেখেতসকল লাভৱান্বিত হ'ব। তাৰমানে এটা কথা মই আপোনালোকক প্ৰায় আগে পিছে কৈয়ে থাকোঁ যে ধৰক যেতিয়া আমি ধৰক যিকোনো খেতি যদি আমি কৰোঁ, খেতি যদি ধৰক আমি অকণমান যদি বহলভাৱে কৰোঁ, অকণমান যদি বেছিকৈ কৰোঁ নহয়, কোম্পানীৰ মানুহে নিজে নিজে আমাক বিচাৰি আহে। বহু ব্যক্তিয়ে কয় নহয় মই খেতিটো কৰিম, কামটো কৰিম, বজাৰ ক'ত পাম, কোনে কিনিব, খেতি কৰি একো লাভ নাই। বহু ব্যক্তিয়ে আমাক কমেণ্টবিলাকত লিখে। কিন্তু এটা কথা আপোনালোকে সদায় মনত ৰাখিব, যিকোনো খেতি যেতিয়াই কৰিব অলপ বহলভাৱে কৰিব, বেছিকৈ কৰিব। তেতিয়া আপোনালোকে মাৰ্কেট বিচাৰিব নালাগে, মাৰ্কেটে আপোনালোকক বিচাৰিব। যেনেকৈ বহুতে কয় নহয় যে কিবা এটা কাম কৰিলে সদায় পইচা পইচা কৰি থাকে, কিন্তু যদিহে আপুনি কামটো যদি ভালকৈ কৰে, আপুনি পইচা বিচাৰিব নালাগে, পইচাই আপোনাক বিচাৰিব। ঠিক সেইধৰণে আপুনি যদি এই খেতিটো যদি অলপ বহলভাৱে কৰে, তেতিয়াহ'লে আপুনি
মাৰ্কেট বিচাৰিব নালাগে, মাৰ্কেটে আপোনাক বিচাৰিব। অৰ্থাৎ কোম্পানী মানুহে আপোনাক বিচাৰি বেছি ওলাব। আৰু চাহ বাগানতকৈ 10 গুণ বেছি যিহেতু প্ৰফিট হয় আমাৰ এই চকলেট খেতিত, অৰ্থাৎ আমি এই ককোৱা খেতিত। আৰু যদিহে আমি এই ককোৱা খেতিটো যদি কৰোঁ, আমাৰ মূলধনো একদম কম লাগে। মই এটা আকৌ আপোনালোকক উদাহৰণ দি দিওঁ, যিহেতু ধৰক আপুনি যদি 1 বিঘা মাটিত যদি চাহ পুলি লগায়, মই একদম কম ৰেট ধৰিছোঁ, 5 টকাৰ পৰা 7 টকা এটা চাহ পুলি দাম। আৰু এবিঘা মাটিত আমাৰ চাহ পুলি লাগে প্ৰায় 1800 পৰা 2000 পুলি লাগে। তেতিয়াহ'লে আপুনি ভাবি চাওক, প্ৰায় 12 পৰা 13,000 টকা আমাৰ চাহ পুলি কিনিবলৈ লাগে এবিঘা মাটিত। আৰু এবিঘা মাটিত আপুনি চকলেট পুলি লগাব কিমান? 100টা চকলেট পুলি লগাবলৈ আমাৰ লাগে পুঁজি খুব বেছি ধৰক 6000 পৰা 7000 টকা। তেতিয়াহ'লে চাওক, আপুনি চাহ পুলিত খৰচ কৰি আছে 10 পৰা 12,000 টকা, আৰু আপুনি চকলেটত খৰচ কৰি আছে আপুনি 6000 পৰা 7000 টকা। মানে তাতকৈ আধা দাম আপোনাৰ পুলিত খৰচা হ'ল। আৰু যিহেতু আপোনাৰ চাহত কিমান মেইনটেনেঞ্চ আছে, যিসকলে চাহ বাগান কৰিছে তেওঁলোকেতো জানেই যে চাহ বাগানত কিমান মেইনটেনেঞ্চ, কিমান কষ্ট, কিমান আমি লেবাৰৰ কাৰণে হাতে ভৰিয়ে ধৰিব লগা হয়। আৰু য'ত নেকি আপুনি চকলেটত আপুনি মাত্ৰ চাহ বাগানৰ আধা খৰচা হয়, আৰু চাহ বাগানতকৈ 10 গুণ প্ৰফিট বেছি হয়। চাহ বাগানত মই আপোনালোকক আগতে হিচাপটো দিছোঁৱেই, যিহেতু ধৰক এবিঘা মাটিত আমাৰ 15 পৰা 20,000 টকা লাভ হয়, আৰু আমাৰ চকলেটত লাভ হয় 1 লাখৰ পৰা 1,20,000 টকালৈকে। তেতিয়াহ'লে আমি কোনটো খেতি কৰিব লাগে আপোনালোকে নিজেই ভাবি চাওক। আৰু এটা কথা আপোনালোকক খুব এটা ভাল খবৰ দিব লাগিব কি, যিহেতু এই খেতিটো যে 12 মাহ লাগে, হয় 12 মাহ। আমি চাহত কিন্তু আমি 12 মাহ চাহ আমি নাপাওঁ, কিন্তু এই চকলেট বা অৰ্থাৎ এই ককোৱাটো কিন্তু আমি 12 মাহ পাওঁ। এইফালে গুটি লাগি আছে, আৰু এইফালে চব সৰু সৰু কলিও লাগি আছে। এই কলিবিলাক দেখিছে, এইবিলাক চব কলি এইফালে লাগিছে, এইফালে সৰু সৰু কলি লাগি আছে, এইবিলাক সৰু সৰু কলি কলিয়াই আছে, আৰু এইফালে ডাঙৰ গুটি হৈও আছে। তাৰমানে আৰু এইফালে চক এইবিলাক ফুল ফুলিও আছে, মানে এইফালে ফুলো ফুলি আছে, এইফালে সৰু সৰু কলিও লাগি আছে, আৰু এইফালে লাহে 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 এই ধৰণে গুটিবিলাক ডাঙৰো হৈ আছে। তাৰমানে এই খেতিটো পৰ্যায়ক্ৰমে ইটোৰ পৰা ইটো, ইটোৰ পৰা ইটো চাৰ্কুলেশ্যন কৰি চলি আছে, য'ত নেকি এই গুটিটোৱে প্ৰডাকশ্যন 12 মাহ দিয়ে। এই গছজোপাৰ প্ৰডাকশ্যন 12 মাহ দিয়ে। আৰু এই 12 মাহত যিহেতু এটা খুব এটা সুন্দৰ ইনকাম, আৰু এনেকুৱা ধৰণৰ ইনকাম আমি যদি কৰিবলৈ হওঁ, আমাৰ অসমীয়া মানুহখিনিক যদি আমি খেতি যদি কৰিবলৈ কওঁ, এই ধৰণৰ খেতিবিলাক আমি কৰিব লাগিব, য'ত নেকি খুব কষ্ট কম আৰু উপাৰ্জন বেছি। আৰু যিহেতু ধৰক আমি খেতি চাই আছো, ইয়াৰ মাজতে এজন মই ব্যক্তিক লগ পালো। দাদা নমস্কাৰ। নমস্কাৰ। হয়, আৰু যিহেতু ধৰক আপুনিও আজি দেখিছো এই চকলেট খেতি চাবলৈ আহিছে, বা চকলেট খেতি আপুনি আজি দেখিছে, কি ক'ব, কেনেকুৱা লাগিছে? চকলেট খেতিৰ বিষয়ে মই শুনি আছিলোঁ, কিন্তু চকে মই গছৰ গুৰিত আহি দেখা নাছিলোঁ। কিন্তু আজি ইয়াত আহি এটা কথা অনুভৱ কৰিছোঁ, ইয়াত দেখোন অকল চকলেটেই নহয়, ইয়াত দেখিছোঁ চাহ গছ, তামোল গছ, 3 তৰপীয়া এটা খেতি, কাষতে দেখিছোঁ আকৌ জালুক গছো দেখিছোঁ। গতিকে 3-4 তৰপীয়া খেতি কৰিব পৰা এটা খেতি হ'ল এই চকলেট খেতি। গতিকে এনেকুৱা লাভজনক এটা খেতি খেতিয়কসকলে যে ইয়াত এই লাংকাচি গাঁৱত যেতিয়া আৰম্ভ কৰিছে, ই এটা খুব ভাল কথা হৈছে। মই আশা কৰোঁ যে অন্যান্য যিসকল খেতিয়ক আছে, সেয়া চাহ খেতিয়েই হওক, তামোল খেতিয়কেই হওক, তেওঁলোকেও মাল্টিপুল খেতি হিচাপে এই চকলেট খেতিটো আৰম্ভণি কৰি চাব পাৰে। আৰু কথাটো জানিব পাৰিলোঁ খেতিয়কসকলৰ পৰা যে তেওঁলোকে 3 বছৰৰ পৰা ইয়াৰ উৎপাদন হয়। গতিকে 3 বছৰৰ পৰা যদি এজোপা গছৰ যদি উৎপাদন দিয়ে, তেনেহ'লে এইটো আকৌ তেওঁলোক গছজোপা আয়ুস বোলে 40-45 বছৰলৈকে ইয়াৰ ফল দি থাকে। গতিকে এইটো খুব লাভজনক ব্যৱসায় হ'ব, চাহ তামোলতকৈ হয়তো লাভজনক হ'ব পাৰে। গতিকে আহক আমি সকলোবিলাকে যদি এই খেতিটোৰ প্ৰতি অলপ গুৰুত্ব দিওঁ, আৰু আমি আমাৰ এই অঞ্চলত চকলেটৰ এটা জোৱাৰ সৃষ্টি কৰোঁ। আমি সকলোৱে মিলি পেলাই এই ধৰণৰ খেতিবিলাক এতিয়া আমি সকলোৱে কৰিবৰ কাৰণে চেষ্টা কৰোঁ, য'ত নেকি আমি অযথা এনেই য'তে ত'তে মাথা মাৰি থকাতকৈ এই ধৰণৰ খেতিবিলাক কৰি আমি এতিয়া খেতিয়ক হিচাপে আমি নিজকে নিজে পৰিচয় দিবৰ কাৰণে চেষ্টা কৰোঁ। আৰু লগতে আমি সুন্দৰ আমাৰ অসমখন আমি কি ধৰণে সোণালী অসম, সোণৰ অসম কৰি তুলিব পাৰোঁ খেতিৰ ওপৰত, বা বিভিন্ন ধৰণৰ যিহেতু খেতিবিলাক আছে আমি সেইবিলাক কৰিব লাগে। আৰু য'ত নেকি এতিয়া আমি আপোনালোকক যিহেতু উদাহৰণ দিছোঁ যে এবিঘা মাটিত যদি আমি 1,20,000 বা 1 লাখ টকালৈকে আমি কৰিব পাৰোঁ, তেতিয়াহ'লে আমি যিহেতু আমাৰ সকলো ঘৰতে চাহ বাগান আছেই, প্ৰত্যেকৰ এবিঘা 2 বিঘা চাহ বাগান আছে, আপোনালোকে সেই চাহ বাগানৰ মাজে মাজেই আপোনালোকে এতিয়া এনেকুৱা ধৰণৰ পুলিবিলাক লগাবৰ কাৰণে আপোনালোকে চিন্তা কৰক। পুলি লাগিলে স্ক্ৰীণত দিয়া নাম্বাৰকেইটাত আপোনালোকে যোগাযোগ কৰিব পাৰে, আৰু নহ'লে আপোনালোকৰ ঘৰৰ আশে পাশে থকা সেই নাৰ্চাৰীবিলাকতো আপোনালোকে খবৰ কৰি ল'ব পাৰে, আৰু তাৰ পৰাও আপোনালোকে পুলি
সংগ্ৰহ কৰি ল'ব পাৰে। তেতিয়াহ'লে আৰু আজি ভিডিঅ'টো বৰ বেছি দীঘল নকৰি আজি ভিডিঅ'টোত আমি আপোনালোকক এটা সুন্দৰ খেতি আৰু ব্যৱসায় কি ধৰণে কৰিব পাৰি তাৰ ওপৰত এটা চমু ভিডিঅ' আপোনালোকৰ আগত আজি দাঙি ধৰিলো। তেতিয়াহ'লে আৰু ভিডিঅ'টো বৰ বেছি দীঘল কৰি নাথাকো, আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছো। অন্য এটা ভিডিঅ'ত অতি সোনকালে লগ পোৱাৰ প্ৰতিশ্ৰুতি আজি এই ভিডিঅ'টো পাই বিদায় ল'লো। ধন্যবাদ থাকিল। জয় আই অসম।